ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সামগ্ৰীৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ শিবিৰ। হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত সতনগৰী ৰামদিয়াৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ বিশেষ প্ৰশিক্ষণ শিবিৰ। বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু মহিলা অভিভাৱকসকলক লগত লৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ। আমাৰ চৌদিশে নৈ জান-জুৰিত থকা মাটি পানী মেটেকাবোৰে কিদৰে সৰু সৰু প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক প্ৰশিক্ষণ দিয়া হয় এই শিবিৰত। এই শিবিৰত ছাত্ৰ-ছাত্ৰীৰ লগতে 20 গৰাকীকৈ অধিক মহিলা অভিভাৱকে প্ৰশিক্ষণ গ্ৰহণ কৰে। পানী মেটেকাৰ ওপৰত তাৰপিছত পানী মেটেকাটো কেনেকৈ তোলা হয় পুখুৰী বা খালৰ পৰা তাৰপিছত আনি কাটি ফেলে শুকোৱা হয়। শুকাই কিনে এই বিভিন্ন ধৰণৰ বস্তু বনোৱা হয়। প্লেট বেগ বা গ্লাছ ঢাকনি মেট এনেকুৱা বস্তু বিভিন্ন ধৰণৰ বস্তু বনোৱা হয়। ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আজি 3 দিন ধৰি আমাৰ যিটো আমাৰ পেলনীয়া মেটেকা পানী মেটেকা হয় মেটেকাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বস্তু বনোৱা প্ৰশিক্ষণ এটা চলি আছে কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে। অভিভাৱিকা বা ৰাইজৰ মাজত তেওঁলোকক সজাগ কৰি তোলা হৈছে যে মেটেকাৰ পৰাও বিভিন্ন ধৰণৰ বস্তু বনাই নিজকে স্বাৱলম্বী কৰিব পাৰি। এইবোৰ বস্তু বনোৱা হয় বেগ কাপ প্লেট ফুলদানি বিচনী আৰু বিভিন্ন ধৰণৰ বস্তু মেটেকাৰ পৰা মেটেকাখিনি কেঁচা মেটেকাখিনি প্ৰথম পানীৰ পৰা তুলি আনি শুকুৱাই তাৰপিছত এনেকুৱা ধৰণৰ বস্তু প্ৰস্তুত কৰা প্ৰশিক্ষণ আমাৰ বিদ্যালয়ত চলি আছে। আৰু মই ভাবোঁ আমাৰ অভিভাৱিকা বা আমাৰ ৰাইজে এই প্ৰশিক্ষণটো লৈ নিজকে স্বাৱলম্বী কৰি তোলাত বহুখিনি সহায় হ'ব। আৰু এই বস্তুসমূহত বাহিৰত বহুতো চাহিদা আছে, অসমৰ বাহিৰত বহুত চাহিদা আছে আৰু এইবোৰ এটা প্ৰদূষণ মুক্ত বস্তু। এইবোৰ ইয়াৰ পৰা কোনো অপকাৰ নাই। গতিকে আমি ভাবোঁ এই প্ৰশিক্ষণটোৰ পৰা আমাৰ যথেষ্ট উপকৃত হ'ব। ইয়াৰ পৰা জৰিয়তে আমাৰ যুৱতীসকল মহিলাসকল আগবাঢ়ি আহিছে আৰু খুব উৎসাহিত হৈছে। তেওঁলোকে নিশ্চয় আমাৰ য'তে ত'তে খাল বিলত এইবোৰ পৰি থাকেই মেটেকা তেওঁলোকে নিজেই কোনো আমাৰ কিনি অনাৰ কথাই নাই। মেটেকাখিনি পানীৰ পৰা তুলি আনি শুকুৱাই বিভিন্ন ধৰণৰ বস্তু বনাই নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhati.ahom@gmail.com।